আকৌ এটি নতুন ৰেচিপি হতে নমস্কাৰ বন্ধু-বান্ধৱীসকল মই মামনা আপোনালোক সকলোকে মোৰ ফেসবুক পেজলৈ স্বাগতম জনাইছো। আজি লৈ আহিছো সুজি আৰু আলুৰ পুৰি। কেনেকৈ বনালো কি কৰিলো দেখুৱাই গৈ আছো। হেহে আপোনালোকৰ বহুমূলীয়া সময়লৈ ভিডিওটো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলো। ডাঙৰ বাউল এটা লৈছো, তাতে মই লৈছো অলপ সুজি। এতিয়া অকণমান পানী দিছো, এইখিনি ভালদৰে লৰাই প্ৰায় 10 মিনিট মান সময়ৰ কাৰণে ৰাখি থৈ দিম। তেতিয়া হলে সুজিখিনি ধুনীয়াকৈ সিজি যাব। আনফালে দুটা আলু সিদ্ধ কৰি লৈছিলো, এই দুটাও ঠাণ্ডা হতে এনেকৈ ৰুকনি এখনৰ সহায়েৰে ৰুকি লৈছো। তেতিয়া হলে ধুনীয়া মিহি হ'ব। এইখিনি দেখিছেনে মোৰ সুজিখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া সেই যে আলু লৈছিলো থালখনত, তাতে মই সুজিখিনি দিলো। অকণমান মান ধনিয়াৰ পাত মিহিকৈ কাটি দিছো। অলপ হালধি গুৰি দিছো, কালাৰটো ধুনীয়া হ'ব তেতিয়া হলে। অকণমান নিমখ দিলো, অকণমান দিছো চিলি ফ্লেক্স। আপোনালোকে চিলি ফ্লেক্স নিদি কেঁচা জলকীয়া মিহি মিহিকৈ কাটি দিব পাৰে। অকণমান কচুৰি মেথি এনেকৈ ছটিয়াই দিছো, গোন্ধটো ভাল লাগিব, খাবলৈ ভাল লাগে। এতিয়া অলপ জিৰা গুৰি আৰু অকণমান দিছো ধনিয়া গুৰি। হাতেৰে ভালদৰে এইখিনি মিহলাই ল'ম। ইয়াত দেখিছেনে এনেকুৱা ধৰণৰ হ'ল। ইয়াতে এতিয়া মই মিহলাম আটা। এতিয়া অকণমান ৰিফাইন তেল দিছো ওপৰত, দি ভালদৰে এইখিনি সানি লৈছো। এতিয়া সৰু সৰু বল বনাই বেলি ল'ম এইখিনি। আনফালে কেৰাহীত ৰিফাইন গৰম হ'ব দিছিলো। এতিয়া এখন এখনকৈ পুৰি ভাজি গৈ আছো। এনেকৈ লৰাই থাকিব, চাবচোন ধুনীয়াকৈ ফুলি আহিব। জুইটো অলপ কমাই থৈ দিব, নহ'লে ভিতৰৰ ফালে নিসিজিব, কাৰণ পুৰিকেইখন আমি ডাঠকৈ বেলিছো। দেখিছেনে ধুনীয়াকৈ ফুলি আহিছে। এয়া মোৰ এখন পুৰি বনোৱা হৈ গ'ল। কালাৰটো দেখিছেনে ইমান ধুনীয়া লাগিছে আৰু খাবলৈ খুবেই টেষ্টি হয়। আৰু এখন মই বনাই দেখুৱাই আছো। এয়া দেখিছেনে ধুনীয়াকৈ ফুলি ফুলি আহিছে। এনেকৈ মোৰ গোটেইখন পুৰি বনাই লোৱা হৈ গ'ল। আপোনালোকে চাগে বহুতে বনাইছেও এনেকৈ। যদি কোনোবাই বনাই খোৱা নাই, এবাৰ বনাই খাই চাব, বহুত টেষ্টি লাগে খাবলৈ। আৰু ইয়াতে চব্জিৰ কোনো দৰকাৰ নাই, চচ বা আচাৰৰ লগতে ধুনীয়াকৈ খাব পাৰি। এয়া মই ইয়াতে চচ দিছোঁ। ভিডিওটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল লাগিছে লাইক কৰিব, ভিডিওটি শ্বেয়াৰ কৰি দিব। আপোনালোকৰ বহুমূলীয়া সময়লৈ ভিডিওটো চোৱাৰ বাবে অশেষ ধন্যবাদ।